আজি খাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ দ্বাৰা পৰিচালিত নতুন অসমীয়া চিনেমা খাকী মুক্তি পাইছে। ফেচবুকত বিভিন্ন ধৰণৰ পোষ্ট দেখি আছোঁ যে বিভিন্ন জেগাত বিভিন্ন সময়ত বিভিন্ন মানুহে বিভিন্ন হলত চিনেমাখনে বিপুল সমাদৰ লাভ কৰিব সক্ষম হৈছে। বুক মাই শ্ব'ত চাওঁতে ধৰক প্ৰায় হলবোৰ খালিয়ে আছে। হয়তো সেইবোৰ ধৰক শ্ব' টাইমিংবোৰ 5টা বজাৰ 6টা বজাৰ 8টা বজাৰ, সেইটো কাৰণে হয়তো হাউচফুল দেখুওৱা নাই, চাগে হাউচফুল হৈছে চিনেমাখন। অতনু ভূঞা ডাঙৰীয়া এটা সৰু ক্লিপ এটা দেখিলোঁ। তেওঁ কৈছে যে তেওঁ খাকীৰ দ্বাৰা অসমীয়া চিনেমাৰ ধাৰা পৰিৱৰ্তন কৰিব চেষ্টা কৰিছে। মই তেওঁক সুধিব বিচাৰিছোঁ যে অসমীয়া চিনেমাৰ ধাৰানো কি? তেওঁ যিটো পৰিৱৰ্তন কৰিব বিচাৰিছে তাতে তেওঁ নতুনত্ব কি আনিব বিচাৰিছে? খাকীত এনেকুৱা কি আছে? চোৱা নাই, চালে গম পাম। তথাপি তেওঁক সুধিছোঁ যে খাকীত এনেকুৱা কি আছে, নতুন কি আছে যিটো তেওঁ যিবোৰ ধৰক আগতে আমি অসমীয়া চিনেমাত দেখা নাই। ধৰক আমিষ চিনেমাখন চাইছিলোঁ, আমিষ চিনেমাখনত নতুন বস্তু বহুত দেখিছিলোঁ। তাৰে কিন্তু প্ৰযোজক পৰিচালক বা অভিনেতা অভিনেত্ৰীসকলে আহি পেলাই কোৱা নাই যে তেওঁলোকে কিবা এটা নতুন কৰিব বিচাৰিছিলে। বাট আপুনি যিহেতু কৈছে যে ধাৰাটো সলনি কৰিব বিচাৰিছে, ইয়াত কি ধাৰা? মানে যেনেকৈ ধৰক উত্তৰৰ পৰা পূবলৈকে নদীখন বৈ গৈ আছে, আপুনি ধৰক পূবৰ পৰা উত্তৰে অনাৰ চেষ্টা কৰিছে নেকি? মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা। আৰু দ্বিতীয়তে এটা কথা সুধিব বিচাৰিছোঁ আপোনাক যে আপুনি যে ক'লে যে সমসাময়িক ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি এখন কমাৰ্চিয়েল চিনেমা বনাব পাৰি। ধৰক আজিলৈকে যিমান অসমীয়া চিনেমা বনোৱা গৈছে, যিমান কমাৰ্চিয়েল চিনেমা আহিছে, প্ৰায়বোৰ ঘটনাই কিন্তু সেইখিনি সময়ৰ সমাজ ব্যৱস্থাৰ লগত খাপ খোৱাকেই নিৰ্মাণ কৰা হৈছিলে। কিছুমান হয়তো সৰু সৰু কথা, সূক্ষ্ম কথা, সূক্ষ্ম অনুভূতি লৈ পেলাই চিনেমাবোৰ নিৰ্মাণ কৰা গৈছিলে। আৰু কিছুমান অকণমান একদম জ্বলন্ত টপিক, যেনেকৈ ধৰক এক্সট্ৰা মেৰিটেল এফেয়াৰ বা কৰাপশ্যন বা অসম আন্দোলন বা আলফাৰ প্ৰব্লেম বা বানপানীৰ সমস্যা, তেনেকুৱা ধৰণৰ সমস্যাবোৰ লৈ পেলাই কিছুমান চিনেমা বনোৱা গৈছিলে, আগতেও গৈছিলে। চ' আপুনি যিটো কথা ক'লে তাৰে বেছটো কি ভিত্তিত ক'লে? এনেই আপোনাৰ পৰা অলপ জানিব বিচাৰিছোঁ। আজি বাৰু চিনেমাখন চাম, আশা কৰোঁ 4:45 শ্ব' আছে নে 4:15 শ্ব' আছে। আশা কৰোঁ যাতে শ্ব'টো কেঞ্চেল নহয়, শ্ব'টো চাব পাৰোঁ। চোৱাৰ পিছত বাৰু এটা ডিটেইল ৰিভিউ এটা ক'ম। মানে মোৰ কিন্তু চিনেমাখনৰ প্ৰতি আপোনালোকৰ ট্ৰেইলাৰ চাই পেলাই, কিবা চাই পেলাই আই হেভ অলৰেডি ডেভেলপ ছামথিং, মানে ফিলিং ডেট দিছ মুভি ইজ গোয়িং টু বি দিছ গোয়িং টু ডেট। এটা মানে অলৰেডি মানে এটা হাইপ এটা নিজৰ মাজতে ক্ৰিয়েট হৈছে। মানে আই এম জাষ্ট হোপিং ডেট দ্য মুভি লিভছ আপ টু মাই এক্সপেক্টেশ্যন। মই যেনেকুৱা ধৰণৰ এক্সপেক্ট কৰিছোঁ চিনেমাখন যেন সেই এক্সপেক্টেশ্যন মানে ইট কামছ এট পাৰ। বাকী কথা ক'ম চিনেমাখন চাই পেলাই। অতনু দা, অল দ্য বেষ্ট। আশা কৰোঁ যেন আপুনি আৰু পাছলৈও চিনেমা বনাই থাকিব নতুন চিন্তাধাৰাৰে, আৰু অসমীয়া চিনেমাৰ যিটো মানে কি আছিলে গতানুগতিক দিশটো আপুনি সলনি কৰিব চেষ্টা কৰিব।